এইখিনি আমাৰ সম্পূৰ্ণভাৱে এয়া আলনাত থকা কাপোৰ জুই লাগি গৈছে। এইখিনি দেউতাৰ কাপোৰ আৰু মোৰ ইয়াত বহুতখিনি চাউল থাক কৰি থোৱা আছিলে। সেই চাউল প্ৰায় 6-7 বেগমান জ্বলি গৈছে। তাৰপাছত জুইখিনি আমি আহি গোটেইখিনিয়ে দেখিছোঁ, দেখি পেলাই জুই নুমুৱাইছোঁ। বাৰান্দাত এতিয়া এয়া চাউল আমি ইয়াত থৈয়ে দিছোঁ, ৰাইজক দিব পৰা নাইকিয়া। আমাৰ আজি 1 তাৰিখৰ পৰা ধৰি পেলাই আমাৰ ঘৰখন ইমানেই অশান্তি হৈছে। গতিকে ৰাইজক সেই কথাটো আমি অৱগত কৰিছোঁ আৰু ওচৰ চুবুৰীয়া ৰাইজো আহিছে, আমাক সহায় সহযোগিতা কৰিছে। হয়, নমস্কাৰ। মই চাৰিঙা গাঁৱৰ নিবাসী। আজি 1 তাৰিখৰ পৰা আমাৰ চাৰিঙা গাঁৱৰ শ্ৰী নিতুল শইকীয়াৰ গৃহত এটা ঘটনা নিৰবিচ্ছিন্নভাৱে ঘটি আহিছে। যোৱা 1 তাৰিখৰ দিনাখন তেখেতসকলৰ ঘৰৰ পিছফালে এটা কেঁচা ঘৰ আছিল। কেঁচা ঘৰটোত হঠাতে অগ্নি সংযোগ হৈ গোটেই ঘৰটো একদম মানে ধৰি লওক 1 ঘণ্টাৰ ভিতৰতে জ্বলি একেবাৰে হেৰি হৈ যায়, ছাৰখাৰ হৈ যায়। তাৰ 3 তাৰিখৰ দিনাখন আকৌ ভিতৰত এখন বিচনা জ্বলি যায়। তাৰপিছতে আজি দিনতে তেখেতসকলৰ সুলভ মূল্যৰ দোকান আছে। সুলভ মূল্যৰ দোকানত চাউল দি থকাৰ অৱস্থাতে চাউলৰ গুদামত আপোনাৰ 2 বেগ চাউলত মানে চাউলৰ দম আছিলে, দমত মানে জুই লাগি গ'ল। তাৰপৰা জুই লাগি যাওঁতে এইফালে চাউলৰ জুই নুমুৱাওঁতে এইফালে তেখেতসকলৰ আকৌ অন্য এটা ৰুমত তেখেতসকলৰ আলনাত জুই লাগি যায় আৰু সেইখিনিও নুমুৱা হয়। আৰু এই ক্ষেত্ৰত আমি তেখেতসকলৰ সহযোগিতা লৈ আমি ঘাইগাঁও আৰক্ষী প্ৰশাসনক আমি অৱগত কৰিছোঁ। আৰু ঘাইগাঁও আৰক্ষী প্ৰশাসন আমাৰ ইয়াত 1 তাৰিখৰ পৰা ধৰি আমাৰ লগত যোগাযোগ হৈ আছে, কিন্তু বিষয়টো আমি স্পষ্ট কৰিব পৰা নাই। বাহিৰত যেতিয়া জ্বলিছিলে আমি ভাবিছিলোঁ কোনোবা মানুহে আহি পেলাই মানুহৰ আমাৰ অজ্ঞাতে মানে জ্বলাই থৈ গৈছে। আজিতো দিনৰ ভাগতে হ'ল, দিনৰ ভাগতে ভিতৰতে মানুহ থকাৰ অৱস্থাতেই এখন মানে সুলভ মূল্যৰ দোকানত মানুহ থকাৰ অৱস্থাতেই ভিতৰত জুই লাগে। আৰু ভিতৰত জুই লাগে মানে আমাৰ সন্দেহ হৈছে যেন এইটো কিবা ঐশ্বৰিক শক্তিৰ কিবা এটা যেন ইয়াত প্ৰভাৱ পৰিছে। গতিকে মানে আমি আজি আমাৰ এই ওচৰৰ মানুহ গোটেই সংক্ষিপ্ত হৈ আছে আৰু সকলোৱে ভয়ভীত হৈছে। আৰু অলপ আগতে আমাৰ আৰক্ষী প্ৰশাসন আহি গৈছে। তেখেতসকলে আমাক আশ্বাস দি থৈ গৈছে যে তেখেতসকলে ৰাতি কেইবাবাৰো আহিব। আৰু আমিও ভাবিছোঁ কি আমি গোটেই গাঁৱৰ ল'ৰাখিনি একগোট হৈ থাকিম ৰাতিটো। যদি কিবা তেনেকুৱা অপশক্তিয়ে হয় বা ধৰি লওক আমাৰ কোনোবা মানে অচিনাক্ত কোনোবা দুৰ্বৃত্তই হওক এইটো ঘটনা কৰিছে, আমি তাৰ প্ৰতিৰক্ষা দিবলৈ আজি সাজু হৈ আছোঁ। কিন্তু আচৰিত হৈছোঁ এটা কথা যে এনেকুৱা এটা ঘটনা আমি এই ওচৰে পাঁজৰে আমি আগতে কেতিয়াও দেখা নাই। গতিকে মানে আমাৰ অঞ্চলত এটা শংকাৰ ভয় এটা সৃষ্টি হৈছে। বৃহৎ এটা অলৌকিক ঘটনা সংঘটিত হৈছে। অৱশ্যে এইটো বৰ মৰ্মান্তিক ঘটনা। আজি যোৱা 1 তাৰিখে সন্ধিয়া 7:40 আমাৰ ঘৰৰ বেক চাইডত এটা অস্থায়ী ঘৰ আছিলে। সেই ঘৰটোত জুই লাগি এখন নতুন চাইকেল ধ্বংস হয়। দ্বিতীয় দিনাখন আপোনাৰ কোনো ঘৰত তেনেকুৱা পৰিৱেশ সৃষ্টি হোৱা নাছিলে। 3 তাৰিখৰ দিনা আমাৰ গৃহত এটা চাইডত আমাৰ ধান আছিলে, বেগত ভৰাই থোৱা আছিলে, সেই ধানখিনি আপোনাৰ জ্বলি যায়। 3rd দিনৰ আমাৰ গৃহত এখন বিচনাত জুই লাগে। আজিৰ দিনটোত দিনতে আজি বৰ হতভম্ব হৈ গৈছোঁ আমি। অৱশ্যে আমাৰ এখন কণ্ট্ৰলৰ দোকান আছিল। কণ্ট্ৰলৰ দোকানত আপোনাৰ চাউল আহিছিল। সেই চাউল আপোনাৰ আমাৰ ৰুমৰ ভিতৰত খমাল দি থৈ দিয়া অৱস্থাত আজি 4টা বজাত জুই লাগি যায়। অৱশ্যে আমি ঘৰৰ মানুহকেইটা আছিলোঁ, অৱশ্যে আমাৰ বাহিৰৰ মানুহ আজি নাছিলে। কিন্তু সেই কেছটো আমি দেখাৰ লগে লগে আমি জুই নুমুৱাব আমি পাৰিছোঁ, পানীৰ ব্যৱস্থা কৰিবলৈ। তাৰ দ্বিতীয়তে সেই জুই নুমুৱাৰ পিছতেই আমাৰ গৃহত আকৌ চাইডৰ ৰুমটোত আমাৰ আলনাত কাপোৰ আছিলে, মোৰ দেউতাৰ কাপোৰ আছিলে, এটা পাঞ্জাবী চাৰ্ট চুৰিয়াত, তাত জুই লাগি গ'ল। সেই জুই নিৰাময় কৰিব পাৰিলোঁ। অৱশ্যে আমি এতিয়াও অৱশ্যে মৰ্মান্বিত হৈছে এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ কাৰণে। অৱশ্যে আমি আজি বিজ্ঞানৰ যুগত আমি আপোনালোক চাগে নিশ্চয় বিশ্বাস নকৰিব, আমাৰ মনত চকুৰ দৃষ্টিত এইটো ঐশ্বৰিক শক্তি যেন মোৰ অনুভৱ হৈছে।